আমাৰ প্ৰচাৰটো খুব ভাল চলি আছে। আজিৰ তাৰিখত আমাৰ অসমৰ মহিলাসকলে এটা সিদ্ধান্ত লৈছে যে এইখন চৰকাৰে তেওঁলোকক ফৰ্মৰ ৰাজনীতি জৰিয়তে যথেষ্ট ভুৱা প্ৰতিশ্ৰুতি দিলে আৰু বহুত তেওঁলোকৰ সময় নষ্ট কৰিলে। হিতাধিকাৰী বাস্তৱভাৱে হিতাধিকাৰী নহয়, তেওঁলোকৰ হাতত ফৰ্মৰ বাহিৰে আৰু একো নাই। এটা পিছত এটা ফৰ্ম দিয়ে আৰু তাৰ পিছত ফৰ্মৰ পিছত 3 মাহ ৰৈ থাকে আমাৰ মহিলাবোৰ, আকৌ নতুন ফৰ্ম দিয়ে, তাৰপিছত 3 মাহ ৰৈ থাকে আকৌ নতুন ফৰ্ম দিয়ে। তো এতিয়া আমাৰ অসমৰ মহিলাসকলে কৈছে যে এনেদৰে আমাক দৰাই থাকিলে নহ'ব। অসমৰ মহিলাসকল এবাৰ এইখন চৰকাৰক ভালকৈ এটা শিক্ষা দিবলৈ বিচাৰে। যিদৰে আমাৰ ঘৰৰ ভিতৰত যদি এজন ল'ৰাই অলপ বেছি দুষ্ট হয়, তেতিয়া আমাৰ আইসকলে কেতিয়াবা আমাৰ কাণ চেপি দিয়ে। এতিয়া সেইটোৱে এবাৰ অসমৰ মহিলা কৰিবলৈ গৈ আছে। এইখন বিজেপি চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে তেওঁলোকৰ কাণ চেপিবলৈ গৈ আছে। যিহেতু তেওঁলোকৰ বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম বৃদ্ধি কৰিছে, ল'ৰা ছোৱালী চৰকাৰী স্কুলবোৰ বন্ধ কৰিছে আৰু যুৱকসকলক গাঁৱৰ ভিতৰত মদৰ দোকান খুলি তেওঁলোকক ভৱিষ্যত ধ্বংসলৈ ঠেলি দিছে আৰু তেওঁলোকৰ ঘৰৰ প্ৰত্যেক মূল বস্তুৰ দাম বঢ়াই আজি ঘৰখন চলাবলৈ যি এটা জৰুলা পৰিৱেশ সৃষ্টি কৰিছে। আৰু এই ভুৱা ফৰ্ম এতিয়া ইমান তললৈকে গৈছে, ভুৱা ফৰ্ম বিতৰণ কৰিবলৈ গৈছে। তো এইবাৰ অসমৰ মহিলাসকল বিজেপি বিপক্ষে আমাক সমৰ্থন জনাবলৈ আগবাঢ়ি গৈছে। তো এইটো তেওঁ কৈ থাকক। মোৰ মতেতো তেওঁ আৰু অলপ কষ্ট কৰিব লাগিব। এতিয়া চাওক, তেওঁ নাচিলে, এতিয়া খোজকাঢ়িলে, চাইকেল চলালে, তথাপিও দেখিছে যে মানুহ আমাৰ লগত আছে। অলপ দিনৰ পিছত চাব তেওঁ গান গাবলৈও আৰম্ভ কৰিব।